কথা নহয়। এইটো বোৱাৰী হালে সংসাৰখনৰ কথা লৈ কি চিন্তা কৰিছে বাৰু? বিয়া পতাৰ 5 বছৰ হৈ গ'ল, এতিয়ালৈকে তাহাঁতে সন্তানৰ কথা চিন্তা কৰাই নাই নেকি? তাহাঁততকৈ পিছত বিয়া পতা ল'ৰা ছোৱালী এতিয়া মাক বাপেকি হ'ল, কিন্তু আমাৰ এহেঁতহালে কি ভাবিছে? তইয়োতো তাহাঁতক কিবা এটা ক'ব পাৰ। তই শাহুৱেকজনী হৈ এনেকৈ থাকিলে হ'বনে? তোৰ জানো নাতি এটাৰ মুখ চাবলৈ মন যোৱা নাই? মই সেইবোৰ কথা চিন্তা কৰা নাই বুলি ভাবিছ নেকি পুতলি? ময়ো আজিকালি প্ৰায়ে বোৱাৰীক নাতি এটাৰ কথা কৈয়ে থাকোঁ। প্ৰথমে 2-3 বছৰ তাহাঁতে নিজৰ জীৱনটো নিজে বিচৰা মতে উপভোগ কৰোঁ বুলি ক'লে মই তেতিয়া একো নক'লোঁ, কিন্তু এতিয়াতো 5 বছৰ হ'ব হ'ল, যেতিয়া সন্তানৰ কথা চিন্তা কৰিব হ'ল, মইতো তাহাঁতক কৈয়ে থাকোঁ। ঘৰখনৰ অকলে থাকি একেবাৰে শান্তি লগা হৈছে, আৰু আমাৰো মন যায় দেচোন নাতি এটাৰ লগত খেলা ধূলা কৰিবলৈ, কিন্তু এই হালে কিয় জানো এতিয়ালৈকে সন্তানৰ কথা চিন্তাই কৰা নাই। তই আকৌ কথাবোৰ ইমান পাতলীয়াকৈ লৈ নাথাকিবি বাইদেউ। আমিহে ভাবি আছোঁ তাহাঁতে সন্তানৰ কথা চিন্তা কৰা নাই, কিন্তু এই 5 বছৰে আৰু তাহাঁতে সন্তানৰ কথা চিন্তা নকৰাকৈ থকা নাই মোৰ বোধেৰে। কেনেবাকৈ বোৱাৰীজনীৰ কিবা কেউন নাইতো। যদি কেনেবাকৈ বোৱাৰীৰ গাত কেউন আছে, তেতিয়াহ'লে আৰু সেইজনী বোৱাৰীৰ পৰা সন্তান পোৱা আশা কৰাটো মূৰ্খামি হ'ব। আৰু এইবোৰ কথা তই তাইক প্ৰেছাৰ দিলেহে জানিব পাৰিবি, আৰু সেই কথাবোৰ জনাৰ পাছতহে তই আকাশৰ বাবে নতুনকৈ বিয়া পতাৰ কথা চিন্তা কৰিব পাৰিবি। নহ'লে আৰু বোৱাৰীয়ে সন্তান দিব বুলি ভাবি থাকোঁতে 5 বছৰ নালাগে 10 বছৰ হ'বগৈ, যদিহে বোৱাৰী গাত কিবা কেউন আছে। অঁ, তই যিখিনি কথা কৈছ ৰূপালী, আজিকালি মোৰো মনলৈ প্ৰায় আহে। কাৰণ তই ভাবিছ নেকি মই বোৱাৰীক সন্তানৰ কথা কোৱা নাই বুলি? যেতিয়াই সুবিধা পাওঁ মই তেতিয়াই তাইক কৈ থাকোঁ, কিন্তু ইমানকৈ কোৱাৰ পাছতো তাই কিয় এইবোৰ চিন্তা কৰা নাই? মোৰো মনত তোৰ মনলৈ অহা কথাবোৰেই আহিছে। মই আৰু এনেকৈ থাকিলে নহ'ব, সোনকালে দুধ কা দুধ পানী কা পানী কৰিব লাগিব। মাহী, আহক ভিতৰলৈ, আপোনালোকৰ বাবে খাবলৈ যোগাৰ কৰিছোঁ। ৰ'বাচোন বৰষা, এটা কথা নহয়। এইদৰে আলহী আহিলে সেৱা শুশ্ৰূষা কৰি ঘৰৰ কাম বনকেইটা কৰিলে এজনী ভাল বোৱাৰী হৈ নপৰা, বুজিলা? এজনী ভাল বোৱাৰী আৰু লক্ষ্মী বোৱাৰী হ'বলৈ হ'লে সকলো গুণ থাকিব লাগে। তাৰমানে মাহী, মই কিবা ভুল কৰিলোঁ নেকি? যদি মই কিবা ভুল কৰিলোঁ আপোনালোকে মোক দেখুৱাই দিব, মই যিমান পাৰোঁ শুধৰাবলৈ চেষ্টা কৰিম। মই ভুল শুদ্ধ এইবোৰ ক'বলৈ যোৱা নাই। তুমি এটা কথা জানানে? এইখন ঘৰলৈ বিয়া পাতি অনা তোমাৰ 5 বছৰ হৈ গ'ল, এতিয়ালৈকে যে ঘৰখনত সন্তান এটাৰ কথা তোমালোকে চিন্তা কৰা নাই কিয়? বাইদেউজনী যে ঘৰত অকলে থাকি বৰ বেয়া পায়, তোমালোকে সেইটো নাজানা নেকি? সংসাৰ পাতিছা যেতিয়া সংসাৰ বহোৱাৰ কথাওতো চিন্তা কৰিব লাগে। নে কেনেবাকৈ তুমি সন্তান জন্ম দিব নোৱাৰা? যদিহে আকৌ তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, তেতিয়াহ'লে কথাখিনি ভালদৰে খোলাকৈ কৈ দিবা, তেতিয়াহে ঘৰখনৰ বেলেগ কিবা এটা উপায়ৰ কথা চিন্তা কৰিব পাৰিব। নহ'লে তোমাৰ ওপৰত আশা কৰি থাকোঁতে এই ঘৰখনত সন্তান এটা দেখাই পোৱা নহ'বগৈ দেখোন। মাহী, মই এতিয়া আপোনাক এইষাৰ কথাত কি বুলিনো উত্তৰ দিম? বাৰু সময় আহক, মই যিমান পাৰোঁ সোনকালে আপোনালোকৰ সকলোৰে মনৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিতৰলৈ, চাহ চেঁচাই হ'ব। আজিকালি যে ঘৰখনলৈ কোনো আলহী আহিবই নোৱাৰে, যিয়ে আলহী আহক সকলোৰে আগত মায়ে কেৱল মই সন্তান জন্ম নিদিয়াৰ কথাই কয়। আজিকালি সকলো মানুহে মোক কথা ক'বলৈ অকণমানো তুচেই নকৰে, যাৰে যি মনত আহে তাকেই কৈ যায়। আজি বাৰু মাহীয়ে মোক কম ডাঙৰ কথা শুনাই গ'লনে? মই একো প্ৰতিক্ৰিয়া নকৰিলোঁ বুলিহে কি যে হ'ব আৰু। আজি আকাশ আহক, সি আহিলে তাৰ লগত ভালদৰে আলোচনা কৰি আমি হস্পিটেললৈ যোৱাৰ কথা চিন্তা কৰিব লাগিব। ৰখা, কি হ'ল? তুমি এতিয়ালৈকে এনেদৰে বহিনো কি ভাবি আছা? তুমি আহিলা? মই তোমাৰ লগত কেইটামান কথা আলোচনা কৰিম বুলিয়ে ভাবি আছিলোঁ। অঁ হয় নি? কোৱাচোন, কিনো কথা আছিলে? আকাশ, আমি সদায় আৰু এইদৰে থাকিলে নহ'ব। প্ৰত্যেক মাহেই আশাৰে বাট চাওঁ কিবা এটা ভাল খবৰ আহিব বুলি, কিন্তু প্ৰতিবাৰতেই মই হতাশাৰহে সন্মুখীন হওঁ। ভাল খবৰ আজিলৈকে অহা নাই। সেয়ে ভাবিছোঁ মই এবাৰ ডক্তৰক দেখাই অহাটো ভাল হ'ব। কিবা যদি টেষ্ট কৰিবলৈ দিয়ে, টেষ্টখিনি কৰি ৰিপৰ্টতনো কি আছে সেইখিনি জানিব পৰাটো আমাৰ বাবে ভাল হ'ব। আজি ফটককৈ তোমাৰ মনলৈ আকৌ ডক্তৰৰ ওচৰলৈ যোৱাৰ কথাটো কেনেকৈ আহিলে? কেনেবাকৈ মায়ে তোমাক আজিও কিবা ক'লে নেকি? মায়ে কিবা কোৱা নোকোৱা সেইটো কথা বাদ দিয়া। মায়ে কিবা কৈছে যদিও সেইটোতো ভুল নহয়। মাৰ ঠাইত বেলেগ এগৰাকী হোৱা হ'লেও এইটো কথা ক'লেহেঁতেন, কাৰণ প্ৰত্যেকজনী আইতাকেই এটা নাতিনীৰ আশা কৰে। এতিয়া কমকৈও মোৰ 5 বছৰ হৈ গ'ল বিয়াৰ, এতিয়ালৈকে মই সন্তানৰ মুখ দেখুৱাব পৰা নাই। গতিকে মায়ে সেইটো কথাক লৈ চিন্তিত হোৱাটো একো বেয়া কথা নহয়। আৰু আকাশ, ময়ো ভাবিছোঁ সদায় এইদৰে ভগৱানৰ ওপৰত বিশ্বাস কৰি ভগৱানৰ ওপৰত ভৰসা কৰি থাকিলে জানো হ'ব? গতিকে
আমি ডক্টৰৰ পৰামৰ্শ লোৱাটোৱে ভাল হ'ব। আৰু আকাশ, মোৰ বৰ ভাল ডাক্তৰণী এজনীৰ লগত চিনাকি আছে। তাই মোৰ লগৰে আছিল। মই ভাবিছোঁ আমি তালৈকে গৈ তাইৰ ওচৰতে চিকিৎসা কৰোঁ। তুমি যদি ডক্টৰৰ ওচৰলৈ যোৱাটো ইমানেই ভাল হ'ব বুলি ভাবিছা তেতিয়াহ'লে ওলাবা। কালিলৈকে আমি ডাক্তৰৰ ওচৰলৈ যাম। আৰু তোমাৰ কোন সেইজনী চিনাকি ডাক্তৰণী আছে তুমি ভালদৰে কথা বতৰা পাতিবা। আৰু এটা কথা, মই কিন্তু একো টেষ্ট কৰাবলৈ নাই দেই। মই সম্পূৰ্ণ সুস্থ। কিবা চিকিৎসা কৰিবলগীয়া হ'লে বা দেখুৱাব লগা হ'লে তুমিহে দেখুৱাবা। মোক সেইবোৰৰ মাজলৈ নাটানিবা কিন্তু। হ'ব, তুমি সেই কথালৈ চিন্তা কৰিব নালাগে। মই মোৰ টেষ্ট কেইটামান কৰি চোৱাৰ কথাহে মই ভাবি আছোঁ। গতিকে আমি কালিলৈ যোৱাটোৱে ভাল হ'ব। তুমি কথাটো মাক ক'বা। মা? আকাশ, তহঁত কিমান সময়ত পালিহি ডক্তৰৰ ওচৰৰ পৰা? নাই মা, আমি জাষ্ট পাইছোঁহিয়ে। পায়ে তোমাৰ ৰুমলৈহে আহিছোঁ। ইমান দেৰিকৈ পাইছহি যে? ইমান দেৰি কিয় হ'ল? ইমান দেৰি হ'ল মানে মা, টেষ্ট কেইটা কৰি একেবাৰে ৰিপৰ্টকেইটা লৈ নিশ্চয় মাৰিয়ে আহিছোঁ। সেইবাবে লেট হ'ল। আৰু এটা কথা নহয় মা, ডাক্তৰণী বাইদেৱে বৰষাক ভালদৰে চোৱা চিতা কৰিলে। আৰু টেষ্টৰ ৰিপৰ্ট মতে তাই কোনো তেনেকুৱা একো নাই বুলিয়ে কৈছে। সকলো নৰ্মেলেই আছে। এইটো কেনেকৈ হ'ব পাৰে? যদি বোৱাৰী সকলো নৰ্মেলে আছে তেতিয়াহ'লে এতিয়ালৈকে ভাল খবৰ এটা কিয় দিব পৰা নাই? নিশ্চয় এয়া বোৱাৰী আৰু ডাক্তৰণীৰ মাজত বুজাবুজি আছে। নহ'লে এই ৰিপৰ্টেই ভুল। মই এইবিলাক ৰিপৰ্ট বিশ্বাস নকৰোঁ। মই এটাই জানো, এতিয়ালৈকে সন্তান জন্ম দিয়া নাই বা দিব পৰা নাই। তাৰ বাবে বোৱাৰী গাত কিবা এটা নহয় কিবা এটা দুখ আছে। বোৱাৰীয়ে সন্তান জন্ম দিব নোৱাৰে। সেইবাবে ইমান দিনে আমি এটা সন্তানৰ পৰা বঞ্চিত হৈ আছোঁ। মই কোৱা নাই যে মোৰ গাত কিবা দুখ আছে বা নাই। যিখিনি আহিছে সকলোখিনি ৰিপৰ্টেহে কৈছে। ৰিপৰ্টো যদি আপুনি বিশ্বাস নকৰে মইনো আৰু কি কৰিব পাৰোঁ? মা, বৰষাই ঠিকেই কৈছে। গোটেই ৰিপৰ্টখিনিয়ে নৰ্মেল। গতিকে তাই যেতিয়া নৰ্মেল সকলোখিনি, তোমাৰ পৰা এনেকুৱা কথা শুনাই আৰু কিবা জানো প্ৰয়োজন আছে? লোকৰ ঘৰৰ পৰা অনা ছোৱালী হ'ল বুলিয়ে তুমি যি মন যায় আহে তাকেই ক'বানে? দুখ নাথাকিলেও দুখীয়ে সজাবানে? এইটো জানো শুদ্ধ হৈছে? মূৰ্খ, তই এতিয়াও কথাটো বুজি পোৱা নাই। তাই সকলো যদি নৰ্মেল আছে তেতিয়াহ'লে দুখ কাৰ গাত আছে? তোৰ গাত আছে। তোৰ গাত দুখ আছে বুলি কোনোবা ভগৱানে আহি ক'লেও মই বিশ্বাস নকৰোঁ। মই এটা সম্পূৰ্ণ সুস্থ ল'ৰা জন্ম দিছোঁ। গতিকে তাৰ সকলো ক্ষমতা আছে। এতিয়া তাইৰ ৰিপৰ্টটো অহা মতে চাবলৈ গ'লেতো তোৰহে সেইখিনি গোটেই দুখ থাকিব লাগিব। সকলোবোৰ কথা নিগেটিভকৈ কিয় ভাবা? কিজানি কিবা কাৰণত ভগৱানে আমাৰ পৰা এই সুকনৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। অলপমান ধৈৰ্য ধৰা, চাবা সময়ত সকলোখিনি ঠিক হৈ যাব। জানো তই আৰু কি ল'ৰা? ইমানখিনি হৈ থকাৰ পাছতো ঘৈণীয়েৰৰ পক্ষপাতি কৰিবলৈ এৰি দিয়া নাই। সময়ত নিজে পস্তাবি। এতিয়া যা, দুখে ভাগৰে আহিছ, মুখ হাত ধুই অকণমান ৰেষ্ট কৰগৈ। আৰু 2 এমাহ বাদ চাম। যদি এই 2 এমাহৰ ভিতৰতো এই বুঢ়ীজনীয়ে ভাল খবৰ এটা মোক দিব নোৱাৰে তেতিয়াহ'লে আৰু মই বেলেগ কিবাহে চিন্তা কৰিব লাগিব। সদায় আৰু এই বাজিজনীৰ মুখলৈ চাই থাকিলে নহ'ব। মোৰ নহ'লে বংশ ইমানতে শেষ হ'ব। তুমি সদায় এইদৰে কি ভাবুক হৈ থাকা? এইদৰে থাকিলে তোমাৰ স্বাস্থ্য জানো ভালে থাকিব বাৰু? যি হৈ আছে হৈ থাকিবলৈ দিয়াচোন। এইবোৰ কথা ভাবি থাকিলে কেনেকৈ হ'ব? আকাশ, এইবিলাক সৰু কথা নহয় যে পাহৰোঁ বুলিয়েই পাহৰি যাম। এইবিলাক মোৰ জীৱনৰ এটা ডাঙৰ অংশ। গতিকে এইবিলাক কথা মই পাহৰিব নোৱাৰোঁ। আকাশ, মই ভাবি বেলেগ এটা কথাহে ভাবি পাইছোঁ। আমি দুয়োটা যদি সুস্থ হৈ আছোঁ তেতিয়াহ'লে আমি সন্তান এটাৰ পৰা কিয় বঞ্চিত হৈ আছোঁ? মই শুনিছোঁ ওচৰতে বোলে সাধু বাবা এজন আছে। সেইজনৰ ওচৰত চিকিৎসা কৰি বহুতে সুফল পাইছে। গতিকে ময়ো তেওঁৰ ওচৰলৈ এপাক গৈ চাব বিচাৰোঁ। সাধু বাবাৰ ওচৰত যাবা? কিন্তু বৰষা, ইমান শিক্ষিত ছোৱালী এজনী হৈ তুমি এই অন্ধবিশ্বাসক মানি লৈছা যে? মোৰ হাঁহিয়ে উঠিছে। যিটো কাম ডক্তৰে কৰিব নোৱাৰে সেইটো সাধু বাবাজনে কেনেকৈ কৰিব বাৰু? এইবিলাক অন্ধবিশ্বাস, এইবোৰ বাদ দিয়া। ভগৱানে যেতিয়া ভালদৰে আমাক কৃপা কৰিব তেতিয়া এনেও আমাৰ মাজলৈ সন্তান আহিব। তাকে আমাক দুদিনমান ধৈৰ্যৰ প্ৰয়োজন। বাদ দিয়া, এইবিলাক ভাগি নপৰিবা। নাই আকাশ, মই সিদ্ধান্ত লৈয়ে পেলাইছোঁ। মই কালিলৈ ৰাতিপুৱাই সেই সাধু বাবাজনৰ ওচৰলৈ যাম। প্লিজ তুমি মোক মানা নকৰিবা। মোক এবাৰ গৈ চাবলৈ দিয়াচোন। ঠিক আছে, ইমান যদি যাবলৈ মন আছে যাবা, কিন্তু অকলে। মই আকৌ এইবিলাকত যাব নোৱাৰোঁ দেই, কৈ থলো। হ'ব, তুমি যাব নালাগে, ময়ে অকলে যাম। আকাশ, তুমি বাৰু আজিহে অফিচলৈ ইমান লেটকৈ আহিব লাগেনে? কি ক'বা আৰু, অফিচলৈ আহিবৰ সময়তে কিছুমান অসুবিধা দেখা দিয়ে। সেইবিলাক ঠিক ঠাক কৰি মেলি আহোঁতে পলমেই হ'ল। পিছে আজিনো তুমি মোক এনেকৈ কিয় সুধিলা? কিবা কাম আছিল নেকি? কালি মোৰ এটা ল'ৰা সন্তান জন্ম হ'ল নহয়। তাৰে ফূৰ্তিতে মই আজি অফিচৰ সকলো ষ্টাফকে মিঠাই খুৱাইছোঁ। তোমালৈও মিঠাই তোমাৰ কেবিনতে থৈ আহিছোঁ, গৈ খাই ল'বাগৈ। এইটো দেখোন বৰ ভাল খবৰ। তোমাক বহুত বেছি অভিনন্দন জনালোঁ দিগন্ত। বাৰু মই এতিয়া কেবিনলৈকে যাওঁ দিয়া, এনেই অহা পলম হ'ল, কামো বহুতখিনি পেণ্ডিং হৈ আছে। ঠিক আছে, ময়ো যাওঁ। পিছে মিঠাই খাবলৈ নাপাহৰিবা আকৌ।
খাম নিশ্চয় খাম। তুমি ইমান আনন্দত আমাক মিঠাই খুৱাইছা, আমি আৰু ইমান এটা ভাল খবৰ পাই মিঠাই নোখোৱাকৈ থাকিব পাৰোঁনে? নিশ্চয় খাম দিগন্ত। বাৰু হ'ব দিয়া, মই আহিছোঁ। এৰা দিগন্তই মোতকৈ বহুত বেছি পাছতেই বিয়া পাতিছিল, আৰু এতিয়া সি এটা সন্তানৰ বাপেকিও হ'ল। আমাৰহে আজি 5 বছৰে এটা সন্তানৰ মুখ দেখিবলৈ সৌভাগ্যকণ নহ'ল। যিয়েই নহওক, মই ঘৰত গম নোপোৱাকৈ মনে মনে মোৰো এটা টেষ্ট কৰাই চাব লাগিব। সেইদিনাখনি বৰষাৰ লগৰ ডাক্তৰণীজনীৰ লগত আৰু এজন মেল ডক্তৰকো চিনাকি কৰাই দিছিল নহয়। মই সেইজনৰ ওচৰলৈ গৈ মোৰ এটা টেষ্ট কৰিব লাগিব, কিন্তু ডক্তৰজনক মোৰ টেষ্টৰ ৰিপৰ্ট যিয়েই নাহক লাগিলে কাকো জনাবলৈ আগতীয়াকৈ মানা কৰিব লাগিব। কাৰণ মোৰ মনে মনে এটা সন্দেহ হৈয়ে আছে যে মোৰ বিয়াৰ আগত যিটো ডাঙৰ এক্সিডেণ্ট হৈছিল তাতেই মোৰ কিবা এটা নহয় কিবা এটা ক্ষতি হ'ল। নহ'লে বৰষাৰো সকলো নৰ্মেল থকাৰ পাছতো আমিনো কিয় এতিয়ালৈকে সন্তান এটাৰ মুখ দেখা নাই? নিশ্চয় গণ্ডগোল মোৰেই আছে, কিন্তু যিমান যি হ'লেও মোৰ এই কথাটো লুকুৱাই ৰাখিব লাগিব। তথাপিও মনৰ সন্তুষ্টিৰ কাৰণে মই এবাৰ ডক্তৰৰ ওচৰলৈ যোৱাটোৱেই ভাল হ'ব। দিগন্তই সন্তানটোত পাই কিমান যে আনন্দ পাইছে, ময়ো যদি এটা সন্তানৰ বাপেকি হ'লোহেঁতেন মোৰো দেখোন ইমানেই আনন্দ লাগিলেহেঁতেন। আজি সঁচাকৈ মনটো বৰ দুখ লাগিছে। এতিয়াহে ময়ো এটা সন্তানৰ অভাৱ অনুভৱ কৰিছোঁ। বাৰু যিয়েই নহওক, মই সোনকালে ডক্তৰৰ ওচৰলৈ যাবগৈ লাগিব। এতিয়া যাওঁ, কাম বহুতখিনি পেণ্ডিং আছে নহয়। এনেই অফিচলৈ অহা লেট হ'ল, আকৌ কামখিনিও যদি সময়মতে কৰি দিব নোৱাৰোঁ বছে মোক গালি পাৰিব। যাওঁ। ছাৰ, মোৰ ৰিপৰ্টত কি আছে বাৰু? আপুনি মোক এটা কথা কওকচোন, আপোনাৰ কেতিয়াবা ক'ৰবাত দুৰ্ঘটনা হৈছিল নেকি? হয় ছাৰ, বিয়া প্ৰায় 6 মাহমানৰ আগত মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টটোৰ বাবে মই মেডিকেলত বহুত দিনেই থাকিব লগা হৈছিল। পিছে এই কথা আপুনি মোক কিয় সুধিলে? আপুনি সেই এক্সিডেণ্টটোতে তেতিয়াহ'লে আপুনি সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলালে। কি? হয় আকাশ, মই যি কৈছোঁ সেয়া সকলো সঁচা। আৰু আপোনাৰ পত্নীৰ গাত অৰ্থাৎ বৰষাৰ একোৱেই গণ্ডগোল নাই। যি গণ্ডগোল আছে সকলোখিনি আপোনাৰ গাতেই আছে। আপোনাৰ দুখৰ বাবেই আপোনালোকৰ মাজলৈ এতিয়ালৈকে এটা সন্তান অহা নাই। ছাৰ, মই মনে মনে এইটোৱে সন্দেহ কৰি আছিলোঁ, কিবা যে গণ্ডগোল হ'লে মোৰ গাতে হ'ব সেইটো মই আগতেই জানিছিলোঁ। কিন্তু এটা কথা ছাৰ, আপোনাক মই এটা ৰিকুৱেষ্ট কৰিম, আপুনি মোৰ ৰিকুৱেষ্টটো ৰাখিবনে? হয় কওকচোন, কেনেধৰণৰ ৰিকুৱেষ্ট? ছাৰ, মই যে আপোনাৰ ওচৰলৈ আহিছিলোঁ, মোৰো যে টেষ্ট কৰিলোঁ, আৰু ৰিপৰ্টত যে এনেকুৱা ধৰণৰ কথা আহিলে, এই কথা যাতে মোৰ আৰু আপোনাৰ বাহিৰে কোনেও নাজানে, এই কথাষাৰ আমাৰ দুয়োৰে মাজতে সীমাবদ্ধ ৰাখিব পাৰিবনে ছাৰ? কিন্তু কিয়? আপুনি যদি এই কথাষাৰ লুকুৱাই ৰাখে, আপোনাৰ দুখৰ বাবেতো আপোনাৰ পত্নীয়ে এনেই মানুহৰ ঠাট্টা মস্কৰা শুনিব লাগিব। ছাৰ, যিয়েই নহওক, কিন্তু মোৰ এই গোপন ৰহস্যটো গোপনেই ৰাখিব। কোনো কাৰণতে মোৰ এই কথা যাতে কোনেও নাজানে। চাব আকৌ, আপুনি বৰষাৰ লগত চিনাকি বুলিয়েই বৰষাক সকলোখিনি কথা কেতিয়াও খুলি কৈ নিদিব। মই বাৰু কথাষাৰ লুকুৱাই ৰাখিম, কিন্তু এই কথাষাৰ লুকুৱাই ৰখাৰ বাবে কিমান কি ক্ষতি হ'ব পাৰে আপুনি এবাৰ ভাবিছেনে? আপোনাৰ ঘৰখনে আপোনাৰ পত্নীক কেনেকুৱা অত্যাচাৰ কৰি আহিছে আপুনি জানো দেখা নাই? আৰু এতিয়াও যদি সকলোখিনি দেখাৰ পাছত আপুনি আপোনাৰ ভুলখিনি লুকুৱাই ৰাখে আৰু সকলো দোষ যদি বৰষাৰ গাতে দি থাকে, তাইক জানো অত্যাচাৰ কৰি কৰি মানসিকভাৱে মাৰি নেপেলাব? আপুনি পত্নীৰ লগত হৈ থকা এনেকুৱা অন্যায় কেনেকৈ সহ্য কৰি থাকিব? ছাৰ, মই কৈছোঁনে আপোনাক যে এই সকলোখিনি যি হয় হৈ থাকক, যিমানখিনি মই পাৰোঁ সকলো চম্ভালিম, কিন্তু কোনো কাৰণতে মোৰ এই কথাটো পোহৰলৈ আহিব নালাগে। আমাৰ দুয়োজনৰ মাজতে যাতে সীমাবদ্ধ হৈ থাকে, আৰু এই কথাটো লুকুৱাই ৰাখিবলৈ আপোনাক যদি বেলেগকৈ কিবা দিবও লাগে মই তাতো ৰাজি আছোঁ। নাই, এই কথাটো লুকুৱাবলৈ মোক আপুনি এক্সট্ৰাকৈ একোৱেই দিব নালাগে। মই যিখিনি কৈ আছোঁ আপোনাৰ পত্নীৰ বাবে ভালৰ বাবেই কৈছিলোঁ, কিন্তু আপুনিয়ে যেতিয়া সেইটো নিবিচাৰে, পত্নীৰ ভালটো নিবিচাৰে, মইনো মাজত সোমাই কি কৰিম? হ'ব দিয়ক, মই এইষাৰ কথা আমাৰ মাজতে সীমাবদ্ধ ৰাখিম, কোনো কাৰণতে কাকো জানিবলৈ নিদিওঁ। ধন্যবাদ ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। মই এতিয়া গৈ থাকোঁ। ঠিক আছে, যাওক। কোৱাচোন মা, কিয় মাতিছিলা মোক? কিয় মাতিছিলোঁ মানে আকাশ, তহঁতে ডক্তৰৰ ওচৰৰ পৰা আহি চিকিৎসা কৰি থকা এতিয়া 6 মাহ পাৰ হৈ গ'ল। ক'তা আজিলৈকে দেখোন বোৱাৰীয়ে একোৱেই ভাল খবৰ দিব নোৱাৰিলে। তহঁতে দেখোন বৰ কৈছিলি যে বোৱাৰীৰ গাত একোৱেই দুখ নাই, ৰিপৰ্টত সকলো নৰ্মেল আছে। যদি ৰিপৰ্টত সকলোখিনি নৰ্মেল আছে, তেতিয়াহ'লে আজি এই পৰ্যন্ত কিয় ভাল খবৰ এটা দিব পৰা নাই? কিয় মই এটা নাতিৰ পৰা বঞ্চিত হৈ আছোঁ? সন্তান সন্তান সন্তান, কিমান আৰু একেটা কথাকে তুমি কৈ নাথাকা মা। এই কথাটো শুনি শুনি মোৰ আমনি লাগি গৈছেগৈ। ভগৱানে যদি আমাক সন্তানৰ সুখ দিব নোৱাৰে, আমিতো টানি আজৰি আনিব নোৱাৰোঁ। তুমি মিছাতে কিয় সন্তান এটাৰ পাছত লাগি আছা? তোমাৰ দৰে আমাৰো মন যায় সন্তান এটা পাবলৈ, কিন্তু ভগৱানে যদি নিদিয়ে আমি কি কৰিম? তই তেনেকৈ ক'লে নহ'ব নহয়। তই যিবোৰ কথা কৈছ সেইমতে থাকিবলৈ হ'লে দেখোন আমাৰ এই বংশটো ইমানতে শেষ হ'ব। মোৰো নাতি এটাৰ লগত উমলাৰ আশা হৈয়ে ৰ'ব। নাই, এইটো হ'বলৈ দিব নোৱাৰি। আচলতে ভুল মোৰেই। মইহে ছোৱালীজনী চাই চিতি ভালকৈ কাকো একো নুসুধাকৈ তোলৈ বিয়া কৰাই লৈ আহিলোঁ। এতিয়া ফল ভুগিছোঁ দুয়োটাই। তোৰ মুখখনলৈ চালে মোৰ বেয়াই লাগে।
কিন্তু আকাশ চিন্তা নকৰিবি, মই যিটো ভুল কৰিলোঁ সেইটো ভুল মই শুধৰাম। নাই মা, তুমি একো ভুল কৰা নাই। বৰষাক তুমি কি বেয়া পাইছা? তাই আমাৰ ঘৰখনৰ বাবে এজনী লখিমী বোৱাৰী, আৰু বৰষাতকৈ ভাল ছোৱালী আমি হয়তো ক'তো বিচাৰিয়ে নাপালোহেঁতেন। হয়, তাই ঘৰুৱা কাম কাজে বা আচাৰ ব্যৱহাৰে ভাল, কিন্তু সেইটো হ'লেই জানো যথেষ্ট? তাই এটা সন্তান জন্ম দিব নোৱাৰে। গতিকে তাই লখিমী বোৱাৰী মোৰ চকুত কেতিয়াও হ'ব নোৱাৰে। আৰু শুন আকাশ, মই তহঁতৰ ডিভোৰ্চ হোৱাটো বিচাৰিছোঁ। তই বৰষাক ডিভোৰ্চ দিব লাগিব। তাইৰ লগত ডিভোৰ্চ হোৱাৰ পাছতে মই তোলৈ আকৌ ছোৱালী চাম। সন্তান জন্ম দিব নোৱাৰে বৰষাইহে, কিন্তু বেলেগেতো সন্তান জন্ম দিব পাৰিব। গতিকে মই এইটোৱে সিদ্ধান্ত ল'লোঁ। নাই, এইবোৰ তুমি কি কৈছা? মই বৰষাৰ দৰে এজনী পত্নীক কেতিয়াও ডিভোৰ্চ দিব নোৱাৰো। তাই মোক যিদৰে আদৰ যত্ন লয় বেলেগ কোনেও ল'ব নোৱাৰে। গতিকে মই কেতিয়াও বৰষাক ডিভোৰ্চ দিব নোৱাৰো মা। আকাশ, কেৱল আদৰ যত্ন লোৱাটোৱে যথেষ্ট নহয়। এজনী বোৱাৰী বুলিলে এটা সন্তান প্ৰাপ্য। এতিয়া তাই যেতিয়া সন্তানেই জন্ম দিব নোৱাৰে, তেতিয়াহ'লে এইখন ঘৰত বোৱাৰী হৈ থকাৰ তাইৰ যোগ্যতাও নাই। তই আজি তাইৰ সন্মুখত বিবাহ বিচ্ছেদৰ কথা উলিয়াব লাগিব। মই নোৱাৰো। মই বৰষাৰ সন্মুখত বিবাহ বিচ্ছেদৰ কথা কোনো কাৰণতে উলিয়াব নোৱাৰো। ঠিক আছে, তই যদি উলিয়াব নোৱাৰ, মইতো আছো। ময়ে বৰষাৰ সন্মুখত বিবাহ বিচ্ছেদৰ কথা উলিয়ামেই নহয়, তাইকো বিবাহ বিচ্ছেদ কৰিবলৈ মই সন্মত কৰাইহে এৰিম। কাৰণ সন্তান জন্ম দিব নোৱাৰা বোৱাৰী এজনী মোৰ ঘৰত ৰাখি মোৰ কোনো কাম নহ'ব। ইমান ভালকৈ চলি থকা এখন শান্তিপূৰ্ণ সংসাৰ, আৰু ইমান এজনী ভাল ছোৱালী তুমি এটা সন্তানৰ বাবে আঁতৰাব বিচাৰিছা কিয়? মোৰ জীৱনৰ পৰা বৰষাক আঁতৰাবলৈ তুমি কিয় ইমান চেষ্টা কৰিছা? আকাশ, বৰষাৰ লগত মোৰ ব্যক্তিগত শত্ৰুতা একো নাই। তাইকতো এইখন ঘৰলৈ চাই চিতি বিয়া কৰাই ময়ে আনিছিলোঁ। কিন্তু চা, এইখন ঘৰত এটা সন্তানৰ প্ৰয়োজন। গতিকে এই বংশটো ৰক্ষা কৰিবলৈ মই যি লাগে তাকেই কৰিম। মাথো মোক এটা সন্তানৰ প্ৰয়োজন। তই এইবিলাক কথাত মোৰ সোমাই থাকিব নালাগে। মই যি কৰিম সকলোখিনি আমাৰ ভালৰ বাবেই কৰিম। তই মাথো খেলি মেলি নকৰিবি। ইমানকৈ বুজোৱাৰ পাছত নুবুজি তুমি যেতিয়া একেটা সিদ্ধান্ততে অটল আছা, মইনো আৰু কি ক'ম? মই তোমাক সৰুৰ পৰাই পাই আহিছোঁ, তুমি যিটো সিদ্ধান্ত লোৱা সেই সিদ্ধান্ততে অটল থাকা, কেতিয়াও সলনি নহয়। গতিকে মই এতিয়া তোমাৰ ওচৰত যিমান যি ক'লেও তুমি মানি নোলোৱা। গতিকে যি ভাল লেখা কৰা, মই একো নকৰোঁ। তাৰ কথামতে সকলো হ'ব নেকি? তাৰ কথামতে মই বাজি বোৱাৰী এজনী এইখন ঘৰত ৰাখি থ'ম নেকি? আৰু তাই এইখন ঘৰত থকালৈকে কোনো মাক বাপেকে ছোৱালী এইখন ঘৰলৈ আৰু বিয়া নিদিয়ে সতিনীৰ লগত ভাত খাবলৈ। গতিকে এইজনীক আকাশৰ লগত ডিভোৰ্চ কৰাই দিয়াটোৱে ভাল হ'ব। যাওঁ, মই তাইৰ লগত এই বিষয়ে কথাখিনি আলোচনা কৰোঁগৈ। মা, কওকচোন কি ক'ব আছিলে? চোৱা বৰষা, তুমি মোক ভুল নুবুজিবা। তুমি ভালদৰেই জানা আকাশ মোৰ একমাত্ৰ সন্তান, আৰু মই কোনো কাৰণতে নিবিচাৰোঁ আকাশৰ লগতে আমাৰ এই বংশটোৰ শেষ হওক। এই বংশটো ৰক্ষা কৰিবলৈ এটা সন্তানৰ খুব প্ৰয়োজন, যিটো তুমি আজিলৈকে দিব নোৱাৰিলা। চাওঁতে বিয়াৰ এতিয়া 6 বছৰ হৈ গ'ল, এতিয়ালৈকে তুমি এটা সন্তান দেখাব নোৱাৰিলা। গতিকে মই বেলেগ কথাহে চিন্তা কৰিছোঁ। মই দুখ কাৰণ নাজানো, কিন্তু তথাপিতো মনটোৰ শান্তিৰ বাবে মই আকাশলৈ পুনৰ বিয়া কৰিব বিচাৰিছোঁ। কি? আকাশক আকৌ বিয়া কৰাই দিব? ইয়াৰ বাহিৰে জানো কিবা বেলেগ উপায় আছে? তুমিতো সন্তান জন্ম দিব নোৱাৰা। গতিকে তোমাৰ আগৰলৈ পাছলৈ চাই থাকিলেতো একো লাভ নহ'ব, আৰু ফল নধৰা গছ এজোপা থাকি কি লাভ কোৱাচোন? লগতে আৰু এটা কথা, আকাশলৈ আকৌ এবাৰ বিয়া কৰিবলৈ যাওঁতে যদি তুমি এখন ঘৰত থাকা, তেতিয়াহ'লে বহুতখিনি সমস্যা আহি পৰিব। কাৰণ কোনো মাক বাপেকে সতিনীৰ লগত ভাত খাবলৈ এজনী ছোৱালী বিয়াক নিদিয়ে। আকাশৰ পুনৰ বিয়া কৰোৱাৰ আগত তোমাৰ আৰু আকাশৰ মাজত বিবাহ বিচ্ছেদ হ'ব লাগিব। সেইবাবে মই অতি সোনকালে তোমাৰ আৰু আকাশৰ মাজত ডিভোৰ্চ হৈ যোৱাটোৱে মই বিচাৰোঁ। যিমান পাৰোঁ সোনকালে মই আকাশক আকৌ বিয়া কৰাই দি এটা নাতিনীৰ সুখ ল'ব বিচাৰোঁ। গতিকে কোনো কাৰণতে তুমি মোৰ এই সিদ্ধান্তটো ভুল বুলি নাভাবিবা, আৰু তুমি এই মোৰ সিদ্ধান্তটো মানিব লাগিবই। সন্তান যেতিয়া জন্ম দিব নোৱাৰিলা, তেতিয়াহ'লে এইখন ঘৰত থাকিবলৈও তোমাৰ কোনো স্থান নাই। মই তোমাৰ ৰুমত ডিভোৰ্চ পেপাৰ থৈ আহিছোঁ, অতি সোনকালে তাত চাইন কৰি দিবা। মা, আকাশেও এই সিদ্ধান্তটোত সন্মতি জনাইছেনে? তেখেতেও মোৰ লগত বিবাহ বিচ্ছেদ কৰিব বিচাৰিছেনে? আকাশৰ লগত কি আছে? এইখন ঘৰৰ মুৰব্বী মই, আৰু মই জীয়াই থকালৈকে ঘৰখনৰ সকলো সিদ্ধান্ত ময়েই ল'ম। মোৰ সিদ্ধান্তৰ ওপৰত এইখন ঘৰত আজিলৈকে কোনেও মাত মতা নাই, আৰু ভৱিষ্যতেও মাতিব নোৱাৰে। গতিকে মই যেতিয়া এবাৰ সিদ্ধান্ত ল'লোঁ, তাত কাৰোবাৰ সন্মতি আছে নে নাই সেইটো মোৰ জনাৰ কোনো প্ৰয়োজন নাই। মই তোমাক যিটো কৈছোঁ সেইটো শুনা। সোনকালে ডিভোৰ্চ পেপাৰত চাইন কৰি যিমান পাৰা সোনকালে এই ঘৰৰ পৰা ওলাই যোৱা, যাতে মই আকাশলৈ বেলেগ এজনী ছোৱালী বিয়া কৰাই আনিব পাৰোঁ। হ'ব মা, আপোনাৰ সিদ্ধান্ত মই মানি ল'ম। মই এতিয়াই ডিভোৰ্চ পেপাৰত চাইন কৰি দিম, আৰু অহাকালিলৈ এই ঘৰ এৰি গুচি যাম। ঠিক আছে আকাশ,
তই যে আজিকালি অফিচৰ পৰা ঘৰলৈ আহোঁতে ইমান ৰাতি কৰ কিয়? আগতেতো ইমান ৰাতিলৈকে কেতিয়াও বাহিৰত নাথাক। কাৰণ আজিকালি ঘৰখনত থাকিবলৈ মোৰ একেবাৰেই মন নোযোৱা হ'ল, কিবা নিজান নিজান লগা হ'ল। সেইবাবে মই লগ বন্ধুৰ লগত বাহিৰতে থাকি ভাল পাওঁ। মই বুজি পাইছোঁ, তই বৰষা গুচি যোৱাৰ বাবেই ঘৰলৈ আহিবলৈ বেয়া পা। তোৰ নিজান নিজান লাগে, কিন্তু এই সমস্যাটো মই সমাধান ইতিমধ্যে কৰিবলৈ ওলাইছোঁ। তোৰ বাবে মই ছোৱালী অলৰেডি ঠিক কৰিলোৱেই। এই সপ্তাহতে থুলমূলকৈ নিয়ম এটা কৰি তাইক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিম। কি? তুমি মোলৈ ছোৱালী চাই বিয়াৰ কথাও পাতিলা, কিন্তু মই একো গমেই নাপাওঁ। ক'ৰ ছোৱালী? মই এতিয়া যিজনী ছোৱালী চাইছোঁ সেইজনী বহুত বেছি ডাঙৰ ছোৱালী নহয়, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে। আৰু বৰষাৰ বৰ্তাকৰ সম্বন্ধীয় বায়েক এজনীৰ ছোৱালী। তেখেত নিজেই আহিছিল ইয়ালৈ তেখেতৰ ছোৱালীক তোলৈ বিয়াৰ প্ৰস্তাৱ লৈ। আৰু মই সকলোখিনি চাই চিতি ঠিকেই পালোঁ। সেইবাবে ভাবিলোঁ বিয়াখন একেবাৰে ফিক্সেই কৰি পেলাওঁ। আমি সেইকাৰণে বিয়াৰ দিন বাৰো চালোঁ। তইনো আৰু আগতীয়াকৈ জানি কি কৰিবি? সেইবাবে তোক কথাটো এতিয়াহে কৈছোঁ। এতিয়ানো কিয় ক'ব লাগে? একেবাৰে দৰা যিদিনা সাজিব লাগিছিল সেইদিনা কোৱা হ'লেও হ'লহেঁতেন। মই নজনাকৈ তুমি যেতিয়া ইমানখিনি সিদ্ধান্ত অকলে ল'লা, ইমানখিনি আগবাঢ়িলাই, মইনো আৰু এতিয়া কি কৰিম? যি কৰা কৰি থাকা। ইমান খং কৰিব নালাগে। তই যেতিয়া এবাৰ তৰাক লগ পাবি তেতিয়া তোৰ এই খং ৰাগ সকলো নিমিষতে নাইকিয়া হৈ যাব। বৰষা কি ধুনীয়া, তৰা তাতোতকৈও শতগুণে ধুনীয়া। আৰু তাই অকল ধুনীয়াই নহয়, স্বভাৱে চৰিত্ৰৰ কথাই বতৰাই সকলো ফালৰ পৰাই ভাল। গতিকে তাই আমাৰ ঘৰৰ এজনী লখিমী বোৱাৰী হ'ব পাৰিব। মই বিচাৰোঁ তই যাতে একো খেলি মেলিখন নকৰ। মই যি কওঁ যেনেকৈ কওঁ তই সকলোখিনি মানি ল'বই লাগিব। তই যদি মোৰ কথাত কিবা খেলি মেলি কৰ তেতিয়াহ'লে চাবি মোৰ কিন্তু মৰামুখ দেখিবলৈ পাবি তই। প্লিজ মা, তুমি মৰাৰ কথা নক'বা। মই তোমাক মৰিবলৈ দিব নোৱাৰোঁ। তোমাৰ অবিহনে মই একেবাৰে অকলশৰীয়া। হ'ব দিয়া, মই একো নকওঁ। তুমি যি কৰা মই তাকেই কৰি যাম। এইটোহে ভাল ল'ৰা। বাৰু আহ, ভাত দিওঁ, খাই লহি। তুমি ব'লা, মই গৈছোঁ। ভগৱান, কি পাক চক্ৰত সোমোৱাবলৈ নিয়াছা মোক। মই জানো সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত যে বৰষাৰ অকণমানো দুখ নাছিল। যি দুখ আছিল মোৰেই। কিন্তু সকলো জানিও মই মোৰ এই দুখৰ কথা, মোৰ অসক্ষমতাৰ কথা মই কাকো জানিব দিব নোৱাৰোঁ। মোৰ এই কথাটো লুকুৱাবলৈ মই মাৰ সিদ্ধান্তটো মানিয়েই ল'ব লাগিব। কিন্তু মই এইটোও জানো যে এইজনীকো বিয়া কৰোৱাৰ পাছত আমি সন্তানৰ সুখ কেতিয়াও নাপাওঁ। কিন্তু মই কি কৰিম? মোৰতো একো উপায় নাই। গতিকে মাৰ সিদ্ধান্তটো মানি মায়ে যি কয় তাকেই কৰি যাব লাগিব। তৰা, কিবা কাম কৰি আছিলা নেকি? নাই মা, মই তেনেকৈ একো কাম কৰি থকা নাছিলোঁ। আপোনাৰ কিবা কাম আছিল নেকি? নাই তৰা, মই একো কামৰ বাবে তোমাৰ ওচৰলৈ অহা নাই। মই বিশেষ কথা এটাৰ বাবেহে আহিছিলোঁ। বিশেষ কথা? কিনো মা, কওকচোন। তৰা, বৰষা মানে তোমাৰ বা আৰু আমাৰ আকাশৰ মাজত বিবাহ বিচ্ছেদ কি হ'ল তুমিতো জানাই। গতিকে মই ভাবোঁ তুমিও ভাল খবৰটো দিবলৈ বহুত বেছি দিন মোক যাতে অপেক্ষা নকৰা। নাতি এটাৰ মুখ চাবলৈ বহুত আশা লাগি আছে আৰু বহুত আশাৰে তোমাক এইখন ঘৰৰ বোৱাৰী কৰি আনিছোঁ। গতিকে মোৰ এই আশাটো যাতে তুমি সোনকালে পূৰণ কৰা আৰু। মইনো আৰু এই বিষয়ত কি ক'ম মা? সকলোখিনি ভগৱানৰ ইচ্ছাহে। ভগৱানে যদি ইচ্ছা কৰে আপুনি আৰু এই খবৰটো সোনকালে পাব। তাৰ বাহিৰেতো আৰু মোৰ ওচৰত বিকল্প একো নাই। মই জানো সকলোখিনি ভগৱানৰ ইচ্ছা, কিন্তু মই এইটোও জানো আগৰবাৰ যি হ'ল হ'ল, কিন্তু এইবাৰো যে ভগৱানে আমাক ইমান আৰু শাস্তি নিদিয়ে। এইবাৰ ভগৱানে আমাক নিশ্চয় চকু মেলি চাব আৰু অতি সোনকালে যে ভাল খবৰটো পাম সেইটো মই জানিছোঁ। আৰু মা, হ'ব। আৰু এটা কথা, ঘৰৰ কাম বনৰ কথালৈ ইমান বেছি টেনশ্যন নল'বা। ঘৰখনৰ কাম কৰি যদি কিবা কষ্ট পোৱা মোক ক'বা। কাম কৰা মানুহ এজনীকে ৰাখি ল'ম। এনেই ঘৰখনৰ কাম কৰি অযথা দেহাটোক কষ্ট দিব নালাগে মা। ঘৰৰনো কাম কেইটা? সেইখিনি কাম ময়ে কৰিব পাৰিম। মিছাতে আকৌ কাম কৰা মহিলা এজনী ৰাখি এনেই টকা পইচাবোৰ নষ্ট কৰিব নালাগে। আৰু হ'ব তেতিয়াহ'লে। এই আকাশটোৰ কি হ'ল বাৰু? আজি ইমান দেৰি লগাইছে অফিচৰ পৰা আহিবলৈ। আনদিনা দেখোন সোনকালে আহে। তাক যে মই ভাল খবৰটো কেতিয়া দিওঁ লাগি আছে। কিন্তু বাৰু কিয় ইমান দেৰি অহা নাই? তালৈ চাওঁতে চকু বিষাই গৈছেগৈ। আৰু অকণমান সময় চাওঁ, যদি নাহে মই অফিচলৈ যামগৈ। মা, কি হ'ল? তুমি এইখিনিতে এনেকৈ ৰখি কি চাই আছানো? কোনোবা আহিছিল নে আহিব লগা আছে? তই পালিহি। মই তোৰ বাবে এইখিনিতে ৰখি আছিলোঁ। তোৰনো আজিহে অফিচৰ পৰা অহা ইমান লেট হ'ব লাগেনে? চাওঁতে চকু বিষাই গৈছেগৈ। কিন্তু কিয় মা? কিয় তুমি আজি মই এইদৰে অহালৈ ৰখি আছা? আগতেতো এনেদৰে তুমি মোৰ বাবে কোনোদিন ৰখি নথকা। কি হ'ল কোৱাচোন? তই কেনেকৈ ৰখি থাকিম? আগতেতো এনেকুৱা ভাল খবৰ অহাই নাছিল। এইজনী বোৱাৰী বিয়া পাতি অনাৰ পৰাহে ঘৰখনলৈ ভাল খবৰবোৰ আহিবলৈ লৈছে। এটা বহুত ভাল খবৰ আছে, সেয়ে তোক খবৰটো কেতিয়া দিওঁ লাগি আছে। ফোন কৰি আছোঁ, তই ফোনটোও ৰিচিভ কৰা নাই। তই যদি আজি আহি পোৱা আৰু অকণমান পলম কৰিলিহেঁতেন, মই অফিচে গৈ পালোগৈহেঁতেন চাগে। ভাল খবৰ আছে? কি ভাল খবৰ মা, কোৱাচোন।
ইমান দিনৰ পৰা যিটোৰ আশাত ৰখি আছিলোঁ, যিটো সুখৰ পৰা বঞ্চিত হৈ আছিলোঁ, ভগৱানে শেষত আমাৰ প্ৰাৰ্থনা শুনিলে। মই আইতা হ'বলৈ ওলাইছোঁ আৰু তই দেউতা। কি? মই দেউতা হ'ব ওলাইছোঁ? কিন্তু এইটো কেনেকৈ সম্ভৱ? সম্ভৱ কিয় নহ'ব বাৰু? তই যে কথা কিছুমান কওঁ আৰু। নতুনকৈ বোৱাৰীজনী বিয়া পাতি আনিছোঁ, আগৰজনীহে বাজি আছিল, এইজনী নহয় নহয়, সেইবাবে সম্ভৱ হৈছে। আৰু তই ইমানকৈ আচৰিত কিয় হৈছ? মই ভাবিছিলোঁ এই খবৰটো পাই তইও মোৰ দৰে আনন্দত ক'ব নোৱাৰা হৈ পৰিবি, মতলীয়া হৈ যাবি। কিন্তু তই দেখোন এনেকুৱাখনহে কৰিছ। জানো পাই কি কথা আৰু। হ'ব দে, খবৰটো দিবলগীয়া আছিল দিলোঁ। মই এতিয়া বোৱাৰীৰ ওচৰলৈ যাওঁ। এইবোৰ মই কি শুনিছোঁ? এইটো কেনেকৈ সম্ভৱ? তাৰমানে তৰাৰ চৰিত্ৰত দোষ আছে। তাই মই নজনাকৈ কোনোবা পুৰুষৰ লগত সম্পৰ্ক ৰাখিছে, যাৰ বাবে তাই আজি এইটো খবৰ দিব পাৰিছে। নহ'লে এইটোতো কেতিয়াও সম্ভৱেই নহ'লহেঁতেন। কাৰণ মই ভালদৰেই জানো মই যে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছোঁ। আৰু মোৰ যেতিয়া সন্তান জন্ম দিব পৰা ক্ষমতা নায়েই, তেতিয়াহ'লে তৰা কেনেকৈ গৰ্ভৱতী হ'ব পাৰে? নিশ্চয় এই গৰ্ভত বেলেগৰ সন্তান আছে। এতিয়া মই বেলেগৰ সন্তানত মোৰ পৰিচয় দিব লাগিব। মোৰ তৰালৈ ঘিনেই লাগিছে। তাই ইমান এটা কোমল চেহেৰাৰ মাজত যে ইমান এটা গঢ়াই চৰিত্ৰ লুকাই থাকিব মই কেতিয়াও ভবা নাছিলোঁ। নাই, এতিয়া মই কি কৰিম? মই মোৰ কথাবোৰ কাকো প্ৰকাশো কৰিব নোৱাৰা হ'লো, আৰু এই কথাষাৰো মই মানি ল'ব নোৱাৰা হ'লো। মই বৰ বিপদত পৰিছোঁ। কি কৰিম মই তৰাক স্পষ্টকৈ সুধিবও নোৱাৰা হ'লো। বাৰু দেখা যাওকচোন কিনো হয়। কিন্তু যিমান যি হ'লেও মই এই সন্তানটোক অন্তৰৰ পৰা গ্ৰহণ কৰিব নোৱাৰো, কাৰণ সেই সন্তানৰ গাত মোৰ কোনো তেজেই নাই। মই বেলেগৰ পাপৰ বোজাহে সামৰি ল'ব লাগিব, একমাত্ৰ মোৰ এই কথাটো লুকুৱাই ৰাখিবলৈকে। বাৰু কি হয় দেখা যাব। মই বুজি পোৱা নাই, মোৰ লগত বাৰু এখেতে এনেকুৱা কিয় কৰিছে? বিয়াৰ প্ৰথম অৱস্থাততো এওঁ এনেকুৱা নাছিল, মোক সম্পূৰ্ণ কেয়াৰ লৈছিল। আৰু এতিয়া তেওঁ মোক কিয় এনেকৈ অৱহেলা কৰিছে? তেওঁ যিদিনাই গম পালে মই গৰ্ভৱতী, তেতিয়াৰ পৰাই তেওঁ মোক অৱহেলা কৰিবলৈ লৈছে। কিন্তু কি কাৰণত? ইমান বছৰে দেখোন সন্তান এটাৰ বাবেই কষ্ট খাই আছিল। অৱশেষত মই ইমান এটা ভাল খবৰ দিলোঁ, কিন্তু তেওঁ দেখোন ভাল খবৰটো পাই অকণমানো সুখী হোৱা যেন মই নেদেখিলোৱে। তেওঁ কিয় মোক এনেকুৱা কৰিছে? যদি সন্তানৰ প্ৰয়োজনে নাছিল ক'ব লাগিছিল, কিন্তু মোক এনেকৈ অৱহেলা কৰাৰ কি কাৰণ হ'ব পাৰে? এদিন দুদিনকৈ 9 মাহত ভৰি দিলোঁ। এই 9 মাহত যিমানবাৰ ডক্তৰৰ ওচৰলৈ গ'লোঁ, কেৱল মাৰ লগতেই গ'লোঁ। এবাৰো তেখেতে মোক ডক্তৰৰ ওচৰলৈ নিনিলে। আনকি মইনো কেনেকুৱা পাইছোঁ, গাটোনো কেনেকুৱা আছে, এবাৰতো তেওঁ মোক সুধিব পাৰে। নাজানো আৰু কি কাৰণত মোক এনেকৈ তেখেতে অৱহেলা কৰিছে। মোৰ ভুল ক'ত মই সেইটোও নাজানো। তৰা, কি হ'ল? তুমি ইমান আমন জীৱনকৈ কি চিন্তা কৰি আছা? তোমাক দেখোন মই কৈছোঁৱেই, এইটো সময়ত এনেকৈ মন মাৰি থকাটো বেয়া। তোমাৰ এনেকৈ মন মাৰি থাকিলে সেই প্ৰভাৱ গৰ্ভত থকা শিশুটিৰ গাত পৰিব। মোৰ ইমান মৰমৰ নাতিটো বা নাতিনীজনীৰ গাত কিবা প্ৰভাৱ পৰিব, মই সেইটো কেতিয়াও নিবিচাৰোঁ। কোৱাচোন তোমাৰ কি হৈছেনো? আৰু মই লক্ষ্য কৰিছোঁ, তুমি এতিয়াই নহয়, যেতিয়াৰ পৰা তুমি গৰ্ভৱতী হৈছা তেতিয়াৰ পৰাই কিবা এটা চিন্তা কৰি থাকা। তোমাৰ কিবা অসুবিধা হৈছে নেকি? যদি কিবা অসুবিধা হৈছে তুমি মোক খোলাকৈ ক'ব পাৰা। কোৱাচোন কিনো হৈছে? মা, এখেতে বাৰু সন্তানটো লৈ সুখী নহয় নেকি? সুখী কিয় নহ'ব? মই যেনেকৈ সুখী হৈছোঁ আকাশো সিমানেই সুখী হৈছে। কিন্তু তুমি এইটো প্ৰশ্ন কিয় কৰিলা? কিবা কৈছে নেকি সি তোমাক? মোক কিবা ক'বলৈ মানে মা, যিদিনাৰ পৰা মই গৰ্ভৱতী হৈছোঁ সেইদিনাৰ পৰা আজিলৈকে তেওঁ মোৰ লগত বহি এষাৰ ভালদৰে কথা পতা নাই। যেতিয়াই তেতিয়াই তেওঁ মোৰ পৰা আঁতৰিয়ে থাকিব বিচাৰে। কিন্তু মইহে বুজি পোৱা নাই তেওঁ মোক এনেকৈ অৱহেলা কৰাৰ আঁৰৰ ৰহস্য কি? কি কাৰণে তেওঁ মোক এনেকৈ অৱহেলা কৰিছে? যদি তেওঁৰ সন্তানৰ প্ৰয়োজনেই নাছিল তেন্তে মোক ক'ব লাগিছিল। কিন্তু এইদৰে কিয় কৰিব লাগে? তুমি তাৰ কথা ভাবি নাথাকিবা, এইটো বলিয়া হৈছে হপায়। ময়ো চাইছোঁ সি আজিকালি কিবা চিন্তা কৰি কিবা খঙৰ ভাৱত থাকে। কিবা যদি কথা আছে বা কিবা যদি অসুবিধা আছে ঘৰত আলোচনা কৰিব লাগে, কিন্তু এনেকৈ থাকিলে আৰু কিবা জানো সমাধান হ'ব? বাদ দিয়া, সেইটোৰ কথা ভাবি তুমি গৰ্ভত থকা সন্তানটো নষ্ট নকৰিবা। বিন্দাছ হাঁহি মাতি থাকা। আৰু বেছি দিন নাই, আৰু এসপ্তাহৰ পাছতে তোমাক হস্পিটেলত ভৰ্তিয়ে কৰিব লাগিব নহয়। গতিকে এইকেইটা দিন হাঁহি মাতি থাকিবা। আৰু তোমাৰ কিবা খাবলৈ মন গৈছে নেকি? যদি কিবা মন গৈছে মোক কোৱা, মই আনি দিম। মানে মই বজাৰলৈ যাবলৈ ওলাইছোঁ। নাই মা, মোৰ খাবলৈ এতিয়া একোৱেই মন যোৱা নাই, আপুনি যাওক। মায়ে ক'লে বুলিয়ে সকলো কথা মই ইমান সহজে ল'ব নোৱাৰোঁ নহয়। ময়োতো মানুহ, ময়োতো বুজি পাওঁ কি কাৰণত তেখেতে মোক এনেকুৱা কৰিব লাগে। যদি মোৰ লগত সুখী নাছিলে প্ৰথমে ক'ব লাগিছিল। মইতো একো ভুল কৰা নাই, আৰু যদি অজানিতে কিবা ভুল কৰিছোঁ সেইটো মোক ক'ব লাগে। কিন্তু এনেকুৱা কিয় কৰিব লাগে? এইটো সন্তান কেৱল মোৰেই নহয় তেওঁৰো। গতিকে মই যিমানখিনি কেয়াৰ লৈছোঁ
তেখেতেও কেয়াৰ লোৱাটো প্ৰয়োজন আছিল, কিন্তু আজিলৈকে তেওঁ সন্তানটোৰ প্ৰতি অকণমানো মই আগ্ৰহ নেদেখিলোঁ। নাজানো আৰু কি হৈছে। ছাৰ, আপোনাৰ ভাল খবৰ আছে। যাওক সোনকালে মিঠাই আনকগৈ। আপুনি এটা পুত্ৰ সন্তানৰ বাপেকি হৈছে। সন্তান জন্ম হ'লে যে মিঠাই খুৱাব লাগিব তেনেকুৱা কিবা নিয়ম আছে নেকি? ইয়ালৈ সন্তান জন্ম কৰিবলৈ আনিছো যেতিয়া সন্তান জন্ম হ'বই, সেইটো নৰ্মেল কথা। তাতে ইমান মিঠাই চিঠাই বিতৰণ কৰি হুলস্থুল কৰিবলগীয়া কিবা আছে বুলি মই নাভাবোঁ। এইবোৰ আপুনি কি কৈছে? এইখন হস্পিটেলত যেতিয়াৰ পৰা কাম কৰিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে দেখিছোঁ যিমানে ইয়াত সন্তান প্ৰসৱ কৰিবলৈ আহে সন্তান জন্ম হোৱাৰ পাছত মিঠাই বিতৰণ কৰে। বিশেষকৈ যেতিয়া ল'ৰা সন্তান জন্ম হয় একেবাৰে হস্পিটেলখন উদুলি মুদুলি পৰিৱেশ হয়। আপোনাক এই ভাল খবৰটো দিবলৈ আহি ভাবিছিলোঁ আপুনিও আনন্দতে ক'ব নোৱাৰা হ'ব, কিন্তু আপুনি বৰ আচৰিত মানুহ। সন্তান জন্ম খবৰ শুনি আপুনি ভাল পাওক চাৰি বেয়াহে পাইছে দেখোন। নাজানো আৰু কেনেকুৱা ধৰণৰ বাপেক। আপুনি কি বুজিব মোৰ ভিতৰত কি ধুমুহা চলি আছে। চাওঁতে সন্তান জন্মই হ'ল, কিন্তু মই আজিলৈকে এই ৰহস্য ভেদ কৰিব পৰা নাই আচলতে এই সন্তানটো কাৰ। আৰু মই এইটোও স্পষ্ট যে এই সন্তানটো মোৰ কেতিয়াও নহয় আৰু হ'বই নোৱাৰে। কি যে জামালা হৈছে মই একো বুজি পোৱা নাই। যাওঁ, মই অকণমান হস্পিটেলৰ পৰা বাহিৰলৈকে ওলাই যাওঁ। হেল্ল' আকাশ, ভালে আছানে? ভাল বেয়ানো আৰু কি ক'ম। মই জানো তুমি কিয় এনেকৈ কৈছা, আৰু মই এইটোও জানো যে তুমি তৰাৰ সন্তানটো লৈ বহুত কিছুমান কথা চিন্তা কৰি আছা। যদি সেই কথাখিনিৰ উত্তৰ লাগে তেতিয়াহ'লে মই দিয়া এড্ৰেছত তুমি মোৰ ওচৰলৈ আহিবা। মই সকলোখিনি সত্য তোমাৰ সন্মুখত প্ৰকাশ কৰিম। তাৰ মানে তুমি কি ক'ব বিচাৰিছা? মই কি ক'ব বিচাৰিছো বা মই কি ক'ম সকলোখিনি যেতিয়া মোৰ ওচৰত আহিবা তেতিয়া সকলো বুজি পাবা। এতিয়া ৰাখো, মই মেছেজত এড্ৰেছ পঠিয়াই দিম, সোনকালে আহিবা। ঠিক আছে, সোনকালে পঠাই দিয়া। মই জনাত এইটোতো ছাৰৰ ঘৰ, আৰু ছাৰৰ ঘৰত তুমি এনেকৈ? ক'ম, সকলোখিনি ক'ম। মই সকলোখিনি তোমাক আজি ক'ম বুলিয়ে ইয়ালৈ মাতি আনিছো। শুনা আকাশ, তুমি যে সন্দেহ কৰি আছা তৰাক যে তৰাৰ সন্তানটো কাৰ, সেই সন্তানটোৰ বাপেক কোন, সঁচা কথা ক'বলৈ হ'লে তৰাৰ সেই সন্তান তোমাৰ নিজৰ, সেইটো তোমাৰেই সন্তান। বৰষা, তুমি এইটো ক'লে মই কেনেকৈ বিশ্বাসত ল'ম? আৰু ছাৰ আপুনিয়ে দেখোন মোক কৈছিলে যে ৰিপৰ্টত লিখা অনুসৰি মই কেতিয়াও বাপেক হ'ব নোৱাৰো। মোৰ হৈ যোৱা এক্সিডেণ্টত মই বাপেক হোৱা ক্ষমতা হেৰুৱাই পেলাইছো বুলি। আৰু যদি মই বাপেক হ'ব নোৱাৰোৱে তেতিয়াহ'লে সেই সন্তানটো মোৰ কেনেকৈ হ'ব পাৰে? হয় আকাশ, সেইটো তোমাৰেই সন্তান। আৰু সেই ৰিপৰ্টটো কথা, আচলতে সেই ৰিপৰ্টটো আছিল মই আৰু ছাৰে মনে সজা ৰিপৰ্ট। সঁচা কথা ক'বলৈ হ'লে তোমাৰো ৰিপৰ্ট নৰ্মেলেই হয়। তোমাৰ গাত অকণো দুখ নাই। তুমি সন্তান জন্ম দিব পাৰা আকাশ, তুমি সন্তান জন্ম দিব পাৰা। তাৰ মানে তোমালোকে মিলি এটা ভুৱা ৰিপৰ্ট বনাইছিলা। কিন্তু এটা কথা নহয়, যদি সকলোখিনি নৰ্মেলি আছিলে, তুমিও নৰ্মেল ময়ো নৰ্মেল, তেতিয়াহ'লে আমাৰ ইমান দিনে সন্তান কিয় হোৱা নাছিল? কিয়? কাৰণ মই গৰ্ভ নিৰোধক বড়ি খাইছিলো। কিন্তু মই বুজি পোৱা নাই তুমি এইবোৰ মোৰ লগত কিয় এনেকুৱা কৰিলা? কি শত্ৰুতা আছিল তোমাৰ লগত মোৰ? আৰু তুমি জানানে তোমাৰ এটা ভুৱা ৰিপৰ্টৰ বাবে মই মোৰ সন্তানক আজি অত দিনে মই অৱহেলা কৰি আহিলো। আনকি জন্ম হোৱাৰ পাছতো তাৰ মুখখন চাবলৈ মই এই পৰ্যন্ত যোৱা নাই। এই সকলোখিনিৰ বাবে দোষী কেৱল তোমালোক। কিন্তু তোমালোকে মোৰ লগত এনেকুৱা কি কৰিলা, আৰু মই তোমালোকক কি দুখ কৰিছিলো তোমালোকৰ লগত, বা কি ভুল কৰিছিলো, সকলোখিনি তোমালোকে মোক খুলি কোৱা। ৰ'বা আকাশ, উত্তেজিত নহ'বা। মই তোমাক সকলোখিনি সঁচা কথা আজি খুলি ক'ম বুলিয়ে ইয়ালৈ মাতিছো। আচলতে বিয়াৰ আগত মোৰ আৰু এওঁৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল, কিন্তু আমাৰ ঘৰৰ মানুহে আমাৰ সম্পৰ্কটো মানি লোৱা নাছিল। তোমাৰ লগত মোক জোৰ জবজ কৰি বিয়া দিছিল, কিন্তু মই কেতিয়াও তোমাক মনৰ পৰা স্বামী হিচাপে গ্ৰহণ কৰিব পৰা নাছিলো। তোমাৰ লগত বিয়া হোৱাৰ পাছতো এখেতৰ লগত মোৰ সম্পৰ্ক চলি আছিল, আৰু আমাৰ প্লেন অনুসৰি মই সদায় গৰ্ভ নিৰোধক বড়ি খাইছিলো। আৰু সেই মোৰ যে লগৰ ডক্টৰণী বুলি চিনাকি কৰাইছিলো, সেইজনীও আমাৰ প্লেনৰে এটা অংশ আছিল। তাইও তোমাক মোৰ সকলোখিনি নৰ্মেল বুলি ক'লে, লগতে এখেতক চিনাকি কৰাই দিলে যাতে ভৱিষ্যতে যদি তুমি কিবা চিকিৎসা কৰা এখেতৰ ওচৰতে কৰিবলৈ আহা, আৰু তেতিয়া তেখেতেও তোমাক এটা ভুৱা ৰিপৰ্ট দিব পাৰিব। আৰু সেইবাবে যেতিয়া আমাৰ সন্তান জন্ম নহ'ল আৰু তুমিও কথাটো ক'বলৈ বেয়া পালা, আমাৰ সুবিধা হ'ল। তোমাৰ মায়ে আমাক খুব সোনকালে বিবাহ বিচ্ছেদ কৰাই দিলে, আৰু বিবাহ বিচ্ছেদ কৰোৱাৰ পাছত মই মোৰ ইচ্ছা অনুসৰি এওঁৰ লগত বিয়া হ'লো। কিন্তু বিয়া হ'লো যদিও তোমাৰ লগত ইমানখিনি কৰি মই শান্তিত থাকিব পৰা নাছিলো, আৰু হয়তো তোমাৰ লগত এইখিনি অন্যায় কৰাৰ বাবে ভগৱানে আমাক এতিয়ালৈকে সন্তানৰ সুখ দিয়া নাই। আকাশ, সঁচাকৈ মই মোৰ স্বাৰ্থৰ বাবে তোমাক বহুতকৈয়ে ব্যৱহাৰ কৰিলো।
পাৰা যদি তুমি মোক ক্ষমা কৰি দিবা। জানো মই এই ক্ষমা গ্ৰহণযোগ্য নহয়, কিন্তু তথাপিতো তুমি মোক পাৰা যদি অকণমান ক্ষমা কৰি দিবা। মই ভাবো তুমি যদি ক্ষমা কৰি দিয়া তেতিয়া অন্ততঃ ভগৱানে আমাক সন্তানৰ সুখ দিব। সঁচাকৈ আমি বহুত ডাঙৰ ভুল কৰিলোঁ। আমি আমাৰ ভুলৰ বাবে অনুতপ্ত, আৰু সেইবাবে আমি সকলো ভুল আপোনাৰ সন্মুখত স্বীকাৰ কৰিছোঁ। পাৰে যদি আপুনি আমাক ক্ষমা কৰি দিয়ক। ভুল আৰু ক্ষমা, আপোনালোকে যি কৰিলে আমাৰ লগত এয়া কোনো ক্ষমাৰ যোগ্য নহয়। আপোনালোকে ভুল কৰা নাই, আপোনালোকে অপৰাধ কৰিছে। আৰু বৰষা, তুমি বিয়া হৈ যোৱাৰ পৰা কোনদিনা তোমাক মই কিবা কষ্ট দিলোঁ কোৱাচোন? এষাৰ টান মাত দি পালোনে? তোমাক ইমান মৰম চেনেহ কৰিছিলোঁ, ইমান বিশ্বাস কৰাৰ পাছত তুমি মোৰ বিশ্বাসৰ লগতে খেলিলা। আৰু তুমি এনেকৈ খেলিলা যে মোক নিজৰ সন্তানৰ পৰাও আঁতৰাই ৰাখিবলৈ অকণমানো বেয়া নালাগিল তোমাৰ। তোমাৰ ভুলৰ বাবে মই মোৰ নিজৰ সন্তানক ইমান দিনে অৱহেলা কৰি আহিলোঁ, আৰু মোৰ সেই আজলি তৰাজনীক মই চৰিত্ৰহীনা বুলি ঘৃণাৰ চকুৰে চালোঁ। আৰু ইমানখিনি মোৰ লগত হৈ যোৱাৰ পাছত মই তোমালোকক ক্ষমা কৰি দিম? কেতিয়াও নিদিওঁ। আৰু তোমালোকক ময়েই নহয়, ভগৱানেও ক্ষমা নকৰে। তুমি যিখিনি খেলা খেলিলা তাৰ শাস্তি তোমালোকে ভুগিবই লাগিব। মই আহিছোঁ এতিয়া। প্লিজ আকা, এনেকুৱা নকৰিবা। তুমি আমাক ক্ষমা কৰি দিয়াচোন, আৰু তুমি ক্ষমা কৰি দিলেহে আমিও এটা সন্তানৰ সুখ পাম। আমাক ক্ষমা কৰি দিয়া। আৰু এটা কথা নকবা, ভাগ্য ভাল যে মই এতিয়াও আইনৰ কাষ চপা নাই। মই যদি তোমালোকৰ সেই ভুৱা ৰিপৰ্ট কেইটালৈ আইনৰ কাষ চাপো, তোমালোকৰ অৱস্থা কি হ'ব এবাৰ ভালকৈ ভাবি চোৱা। মই ইমানখিনি কৰিবলৈ নাযাওঁ। মই যদি ইমানখিনি কৰিবলৈ যাওঁ, তোমাৰ আৰু মোৰ মাজত কি পাৰ্থক্য থাকিব? মোৰ ক'বলৈ লাজ লাগিছে যে তুমি এসময়ত মোৰ পত্নী আছিলা। এটা কথা স্পষ্টকৈ কৈ দিওঁ, কোনো দিন যাতে তুমি মোৰ সন্মুখলৈ নাহা। তোমাৰ চেহেৰাটো যাতে মই আজিৰ পৰা কোনোদিন দেখিবলৈ নাপাওঁ। মই আহিছোঁ। তৰা, তুমি মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিলোঁ। আপোনাৰ আকৌ হঠাতে আজি কি হ'ল? কি হ'ল কি নহ'ল এইবিলাক তোমাৰ জানিবলগীয়া কোনো প্ৰয়োজন নাই, আৰু এইবিলাক মই তোমাক খুলি ক'বও নোৱাৰোঁ। কিন্তু মই যে তোমাৰ লগত অন্যায় কৰি আহিছোঁ, আৰু মোৰ এটা ভুলৰ বাবে যে মই ইমান দিনে মোৰ নিজৰ সন্তানৰ পৰা আঁতৰত থাকিলোঁ, আনকি তোমাকো মই অৱহেলা কৰিলোঁ। এইবোৰৰ বাবে তুমি মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিছোঁ, কিন্তু মই তোমাক কথা দিছোঁ, এতিয়াৰ পৰা তোমাক আৰু মোৰ সন্তানটোক মই কেতিয়াও এনেকুৱা নকৰোঁ। মই নাজানো আপোনাৰ এইবোৰ কথা আৰু ৰহস্য কি, কিন্তু আপুনি যে ভুল কৰি অনুতপ্ত হৈছে সেয়াই বহুত ডাঙৰ কথা। আপুনি মোক ক্ষমা বিচাৰি লাজত পেলাব নালাগে। আপোনাক ক্ষমা কৰি দিবলৈ মই আপোনাৰ পত্নীহে। হওক দিয়ক, যিবোৰ হ'ল হৈ গ'ল। ভুল কৰি অনুতপ্ত হোৱাটো বা উপলব্ধি কৰাটো এটা ডাঙৰ কথা। মাত্ৰ এটাই কথা মনত ৰাখিব, ভৱিষ্যতে যাতে এনেকুৱা কোনোদিনেই নহয়। এবাৰ ভাবকচোন, সন্তানটো আজি জন্ম হোৱা কিমান দিন হ'ল? ইমান দিনেতো আপুনি তাৰ মুখখনো চোৱা নাছিল। মই নাজানো কি কাৰণে আপুনি নোচোৱাকৈ আছিল, আৰু মোক আপুনি জনাব বিচৰা নাই যেতিয়া মই জোৰো নকৰোঁ। কিন্তু এতিয়াৰ পৰা এনেকুৱা নকৰিব। এইটো আপোনাৰেই সন্তান। মোক আৰু লাজ নিদিবা তৰা। মই বৰ লজ্জিত হৈছোঁ। নিজৰে সন্তানক মই অৱহেলা কৰি আহিলোঁ, কিন্তু মই তোমাক কথা দিছোঁ, এতিয়াৰ পৰা আৰু এনেকুৱা কেতিয়াও নকৰোঁ। এতিয়াৰ পৰা সদায় মই তোমালোকৰ লগত থাকিম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতেই শেষ হৈছে। আজিৰ কাহিনীটোৰ পৰা বাৰু আপোনালোকে কি বুজি পালে? আৰু আচলতে এই কাহিনীটোত ভুল কাৰ আছিল? বৰষাই উচিত শাস্তি পালেনে? এই সকলোখিনি কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল পাইছে লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আৰু আজি যদি মোৰ চেনেলত নতুন কোনোবাই চাইছে ভিডিঅ', তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এনেকুৱা ভিডিঅ' যদি আগলৈকে চাব বিচাৰে, তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকৰ তালৈ যাব। লগতে আকৌ এটি নতুন কাহিনীৰে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক।